নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। যিদিনাখনি ভাল লাগে সেইদিনাখনি দুটা তিনিটা লাইভ আহি দিওঁ। সময় পাইছোঁ আজি, গতিকে লাইভত আহিব বিচাৰিছোঁ। অথনি ফেচবুক পষ্টৰ জৰিয়তে মই এটা কথা কৈছিলোঁ যে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে মান্যতা প্ৰদান কৰিছে। হয়, নিজৰ ভাষাটোৰ ভাল হ'লে কোনেনো বেয়া পাব, সকলোৱে ভাল পাব। গতিকে ময়ো ভাল পাইছোঁ। অসমীয়া ভাষা, অসমীয়া জাতিয়ে আকাশ চুৱক, আমি তাকেই বিচাৰোঁ। কিন্তু কেৱল যেতিয়া এই কিছুমান ৰাজনৈতিক ক্ষেত্ৰত বা কেতিয়াবা কিছুমান মানুহক সুখী সন্তোষিত কৰিবৰ কাৰণে যেতিয়া মানে দিয়া বুলি আমি অনুভৱ কৰোঁ, কেৱল ভাষাটো ধ্ৰুপদী ভাষা হ'লে নহ'ব, মান্যতা দিলে নহ'ব। অসমীয়াৰ আজিৰ তাৰিখত কি আছে, প্ৰকৃতাৰ্থত অসমীয়া ভাষাটোৰ অৱস্থা কেনেকুৱালৈ মানে গতি কৰিছে। অসমীয়া ভাষাটোক ধৰি ৰাখিব পৰা যি ব্যৱস্থা, সেই ব্যৱস্থাটোত যদি ঘূণে খোৱা হয়, এখন ঘূণে খোৱা চকী, কাঠৰ এখন ঘূণে খোৱা চকীৰ অৱস্থা যেনেকুৱা হয়, আমাৰ অসমীয়া ভাষাটোৰো ঠিক বৰ্তমান অৱস্থা মই তেনেকুৱা বুলি ভাবোঁ। আজি আমি হয় সামাজিক গণমাধ্যমত আমি প্ৰত্যেকেই বহুত ডাঙৰ ডাঙৰ কথা কৈ আছোঁ। অসমীয়া মানে সাহিত্যৰো সাহিত্য পৰিষদৰে হওক বা অসম সাহিত্য সভাৰে হওক বা বিভিন্ন ডাঙৰ ডাঙৰ বিষয়াসকলৰে হওক, আমি সকলোৱে ইয়াত আমি যিসকলে অসমীয়া মাধ্যমত পঢ়িলোঁ, আমি লিখি আছোঁ, আমি কৈ আছোঁ। কিন্তু সঁচা কথা যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে উঠি অহা প্ৰজন্মৰ কিমান সংখ্যকে আচলতে অসমীয়া ভাষাত ভালকৈ 5টা শাৰী শব্দ বাক্য লিখিব পাৰে, আমাৰ সন্দেহ আছে। তো এইসকল প্ৰজন্মই গৈ অদূৰ ভৱিষ্যতে কেনেধৰণে অসমীয়া ভাষাটোক ৰাখিব, হয় তাৰ মাজতো বহুত ভাল আছে, মই নাই বুলি নকওঁ। কিন্তু কথাটো হৈ গ'ল, অসমীয়া ভাষাটোক জীয়াই ৰখাৰ প্ৰধান মাধ্যমটোৱে হৈছে আমাৰ চৰকাৰী যি শিক্ষা ব্যৱস্থা। যি চৰকাৰী শিক্ষা ব্যৱস্থাৰ জৰিয়তে আমি আচলতে আমাৰ অসমীয়া মাধ্যমৰ জৰিয়তে আমি জ্ঞান লাভ কৰিলোঁ, আজি সেই চৰকাৰী শিক্ষা মাধ্যমটো পয়া লাগি গৈছে। অতি দুখ লগা অৱস্থা। চৰকাৰী গোটেই শিক্ষা ব্যৱস্থাটো আচলতে ধ্বংস কৰি পেলোৱা হৈছে, চৰকাৰী স্কুলবোৰ বন্ধ কৰি পেলোৱা হৈছে, যাৰ ফলত নেকি আমাৰ ভাষাটোৰো অৱস্থা আচলতে একেবাৰে তথৈবচ হৈ গৈছে। কাৰণ চাওক, কিমানখন ব্যক্তিগত পৰ্যায়ৰ মানে স্কুলবিলাকত কেনেকুৱা ধৰণৰ এটা পৰ্যায়ত গৈ অসমীয়া ভাষাটোক পঢ়োৱা হয়, শিকোৱা হয়, এই কথা আপোনালোক আমি সকলোৱে জানো। কাৰণ আমাৰ প্ৰত্যেকৰ সন্তানবিলাকক আমি ব্যক্তিগত শিক্ষা খণ্ডৰ যোগেদিয়ে আমি আচলতে পঢ়ুৱাইছোঁ আৰু শুনাইছোঁ। এতিয়া এটা কথা হ'ল, ইয়াতে বহুত বিজেপিৰ লোকে আহি ক'বহি যে নহয়, অসম জাতীয় বিদ্যালয় আৰু শংকৰদেৱ শিশু নিকেতনত অসমীয়া মাধ্যমৰে শিক্ষা প্ৰদান কৰা হয়। হয়, আমি নহয় বুলি নকওঁ, কিন্তু এটা কথা, কিমান সংখ্যক মানে স্কুলত কিমান সংখ্যক ল'ৰা ছোৱালীক এই শিক্ষা প্ৰদান কৰা হয়। আমি ব্যক্তিগত খণ্ডলৈ আমি যাবই বিচৰা নাই। শিক্ষাৰ অধিকাৰ আইনৰ যোগেদি শিশুসকলে নিজৰ মাধ্যমত যেনেধৰণেৰে বিনামূলীয়া শিক্ষা লাভ কৰিব লাগিছিল, আজি সেই ব্যৱস্থাটোক ধ্বংস কৰি দিয়া হৈছে। এই চৰকাৰখনে শিক্ষাৰ বাজেটলৈ যিমানখিনি টকাৰ মানে বৃদ্ধি কৰিব লাগিছিলে, বাজেটত ধৰিব লাগিছিলে, সেয়া আমি দেখা পোৱা নাই। গতিকে আমি কথাখিনি ক'ব লাগিব। আজি এই বিদ্যানসকলে, হয়, যিসকলে বহুত প্ৰচেষ্টা নিৰৱচ্ছিন্নভাৱে লাগি পেলাই নি অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষাৰ মান্যতা দিয়াত তেখেতলোকৰ অৰিহণা আছে, তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। প্ৰত্যেকৰে অৰিহণা আছে, তেওঁলোকক আমি সঁচাকৈ প্ৰশংসনীয় কাম তেখেতলোকে কৰিছে। কিন্তু তাতোতকৈও বহুত বহুত ডাঙৰ ডাঙৰ বুদ্ধিজীৱী আছে বা তেখেত সাহিত্য সভাৰ লোকসকলেই হওক, অসমীয়া ভাষাটোক চৰকাৰীভাৱে জীয়াই ৰখাত তেখেতলোকে কিমান মাত মাতিছে, আৰু যদিও মাতিছে কোনটো লেভেলত গৈ পেলাই তেখেতলোকে মাত মাতিব পাৰিছে, এই কথাখিনি কিন্তু আমি দেখি আছোঁ। কাৰণ আজিৰ তাৰিখত সামাজিক গণমাধ্যমটো এটা বিৰাট শক্তিশালী মাধ্যম, আৰু এই শক্তিশালী মাধ্যমটোত কিমানজনে কেনেদৰে মাত মাতি আহে আমি দেখিছোঁ। আজি মানুহে পেপাৰ পত্ৰ পঢ়িবলৈ এৰিলে, অসমীয়া মাধ্যমৰ যি পেপাৰ পত্ৰবিলাক আছে সেইবোৰ কমাই লৈছে, আলোচনী বিলোচনীবিলাক কমাই লৈছে। কি কাৰণে কমাই লৈছে, সেয়া কথাওতো চিন্তা কৰিব লাগিব। নিৰপেক্ষ যেতিয়া নহ'ব, সাংবাদিকসকলেই হওক বা এই যোনটো মানে সংবাদৰ আপোনাৰ গোষ্ঠীটো হয়, সংবাদ গোষ্ঠীটো যেতিয়া নিৰপেক্ষ নহ'ব, তেতিয়া মানুহবিলাক আচলতে অতিষ্ঠ হয়। মানুহে প্ৰথম পৃষ্ঠাটোতে ভাল ভাল নিউজবিলাক খাব বিচাৰে। ময়ো পেপাৰখন লৈয়ে ৰাতিপুৱাই প্ৰথমৰ পৃষ্ঠাটোত আমি মানে ভাল নিউজ আচলতে আমি বিচাৰি ফুৰোঁ। তাৰ বদলি যেতিয়া সাংঘাতিক ধৰণৰ আমি বিজ্ঞাপনবিলাক দেখিম বা অলপ কিবা ধৰণৰ বেলেগ টাইপৰ নিউজবোৰ আমি দেখিম, তেতিয়া কিন্তু আমাৰ ভাল নালাগে। গতিকে মানুহে যিটো বিচাৰি আছে
আচলতে সেইটো দিবলৈ সক্ষম নোহোৱাৰ কাৰণে মানুহে লাহে 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 কমি গৈছে। আৰু বিভিন্ন ধৰণৰ কথা বতৰা আছে, হয়তো চব কথা ময়ে জানো বা মই কোৱাখিনিয়ে সত্য, সেইটো নহ'বও পাৰে। এইকাৰণে অৱতাৰণা কৰিছোঁ কথাখিনি, মই যদিও ভুল কৈ দিওঁ, মোৰ ভুলকেইটা শুধৰণি কৰি দিওঁতো মই সেইকেইজনৰ পৰা কমচে কম কিবা এটা শিকিব পাৰিম। একেবাৰে নাপাতিলে একোৱেই নিশিকিম, কিন্তু ভুলে শুদ্ধই যদি কিবা এটা পাতোঁ তেতিয়াতো কমচে কম কিবা এটা শিকিম। গতিকে কথাখিনি এনেকুৱা ধৰণৰ হয়। চাওক, বহুকেইটা কথা আছে। আজিৰ তাৰিখত আপোনাৰ মোৰ ল'ৰা ছোৱালীয়ে বহুত ষ্টেণ্ডাৰ্ডত ৰাতিপুৱা আমি সিহঁতক ভাত খুৱাই দিওঁ, জোতা মোজা পিন্ধাই দিওঁ, কাপোৰ কানি পিন্ধাই দিওঁ, ইস্ত্ৰি কৰা, বেগটো লৈ পিঠিত তেওঁলোকে স্কুলত পঢ়িবলৈ যায়, পঢ়ি শুনি তেওঁলোকে ঘৰলৈ আহে। আচলতে চাবলৈ গ'লে তেওঁলোকৰ মানসিক কিছু ক্ষেত্ৰত উৎকৰ্ষ সাধন হৈছে, কিন্তু শাৰীৰিকেই হওক বা ভাষাৰ ক্ষেত্ৰতেই হওক তেওঁলোকে কিন্তু বহুত পিছ পৰি ৰোৱা যেন লাগে, ব্যক্তিগত খণ্ডতে হওক। আগতে আমি চৰকাৰী স্কুলত যেতিয়া পঢ়িবলৈ যাওঁ, আমি কিন্তু নিজৰ কাম চব নিজে কৰি গৈছিলোঁ। নিজে গা ধুওঁ, নিজৰ ইউনিফৰ্ম নিজে বা আপুনি পিন্ধোঁ, নিজৰ কিতাপ পত্ৰ, বেগ, টেবুল চব নিজে নিজে ঠিক কৰোঁ, নিজেই ভাত খাওঁ, নিজেই স্কুললৈ যাওঁ। সেই স্কুলত গৈ কিন্তু আমি নিজৰ স্কুলখন আমি চাফাই কৰোঁগৈ, মানে আমাৰ চাফাই মন্ত্ৰী আছিলে। তাৰপিছত ডাঙৰ স্কুলত ফিল্ড আছিলে, সেই ফিল্ডত আমি খেলা ধূলা কৰাৰ পৰা ধৰি আমাৰ শাৰীৰিক মানসিক আমি কিন্তু উৎকৰ্ষ সাধন হৈছিলে। আৰু চৰকাৰী ব্যৱস্থা এটাত থাকি যেতিয়া আমি পঢ়োঁ, তাত সমান মানে সকলো যে সমান এই কথাটো আচলতে আমি উপলব্ধি কৰিছিলোঁ। কিন্তু আজিৰ তাৰিখত আপুনি যিমানেই নকওক, ব্যক্তিগত স্কুলত ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰা হয়, সঁচা কথা, কিন্তু মানে ল'ৰা ছোৱালীয়ে যিটো ফিজিকেলি ষ্ট্ৰংটো মানে যিটো তেওঁলোকে মানে এখন চৰকাৰী স্কুলত এখন বৃহৎ ফিল্ড পাইছিলে, কিন্তু ব্যক্তিগত স্কুলত নাপাবও পাৰে। তাৰ উপৰিও ব্যক্তিগত স্কুলত আচলতে কম দৰমহাত শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকক দায়বদ্ধতাৰে পঢ়াই হয়। তাৰ উপৰিও কিন্তু বিৰাট পৰিমাণৰ এটা বুজন কিন্তু ঘৰৰ অভিভাৱকলৈও তেওঁলোকে পঠাই দিয়ে, আৰু ব্যক্তিগত খণ্ডত পঢ়োৱাৰ কাৰণে তেওঁলোকো দায়বদ্ধ হয়, পঢ়ায়, কিন্তু ফিজিকেলি তেওঁলোকৰ এক্টিভিটি কিন্তু বহুত কম থাকে। আগৰ দিনত আমাৰ স্কুলবিলাকত আমি গৈয়ে এনি স্কুলত হওক বা হাইস্কুলত হওক আমি টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিবলৈ পাইছোঁ, স্কুল টুৰ্ণামেণ্ট, জিলা ভিত্তিক, পিছত ৰাজ্যিক ভিত্তিত। গতিকে ফিজিকেলি আমি বহুত শক্তিশালী আছিলোঁ, আৰু যি ফিজিকেলি শক্তি থাকে সি মেণ্টেলিও শক্তিশালী হয়। আৰু আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলো সাংঘাতিক ধৰণে দায়বদ্ধ আছিলে। অসমীয়া ভাষাটোৰ ওপৰত সকলোৰে সুন্দৰভাৱে দখল এটা আছিলে। আজিকালি মানে চব দেখাহে হৈছে, হয় ইংলিছ মাধ্যম আমি নালাগে বুলি নকওঁ, আজিৰ পৃথিৱীখনক যদি আমি জানিবলৈ বুজিবলৈ বহুত ভালকৈ আমি যদি সমানে সমানে খোজ দিবলৈ হয়, আমাক ইংৰাজী ভাষাটো লাগে। দুখিত দেই, আজি বহুত কাহ আহি আছে। কিন্তু কথাটো হৈ গ'ল, এতিয়া সেই বুলি কি আমি ইংৰাজী শিকিলোঁ বুলি আমি কি আমাৰ নিজৰ মাতৃভাষাটোক আমি আলাই আথানি কৰিম নেকি? এই কথাখিনি আমি চাব লাগিব।